নমস্কাৰ আপোনালোকে চাই আছে আসাম জব গাইড সো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে সমৰ্থ ই-গভ এটা নতুন ৱেবছাইট লঞ্চ কৰিছে যিটোত নেকি BA BCom BEdচিত এডমিশনখিনি হৈ আছে সো আপোনালোকে এডমিশনখিনি কৰিবলৈ আপোনালোকে কি কৰিব গোটেইখিনি প্ৰসেছ মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম সো প্ৰথমে আপোনালোকে কি কৰিব এইটো ৱেবছাইটত আহিব এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দি দিম তাৰপৰা আপোনালোকে নিজে নিজে এপ্লাইটো কৰি ল'ব ঠিক আছে প্ৰথমে কি কৰিব আপুনি নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ফৰ্ম খোল খাই যাব ৰেজিষ্ট্ৰেচনৰ তাৰপিছত আপুনি কি কৰিব আপোনাৰ নিজৰ নামটো লিখিব তাৰপিছত আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো লিখিব তাৰপিছত আপুনি দেখা পাইছে ষ্টুডেণ্ট ইমেইল ইয়াত আপোনাৰ নিজৰ নামত ইমেইল এটা খুলি ল'ব আৰু সেই ইমেইলটো আপুনি ইয়াত দিব যদি আপুনি বেলেগৰ এপ্লাই কৰি আছে ষ্টুডেণ্টৰ ইমেইলটোৱে আপুনি দিব তাৰপিছত আপুনি কি কৰিব ৰি এণ্টাৰ এপ্লিকেশ্যন ইমেইল এড্ৰেছ আকৌ আপুনি কি কৰিব এপ্লিকেশ্যনত এপ্লিকেণ্টৰ ইমেইলটো আপুনি আকৌ ইয়াত ৰি এণ্টাৰ কৰিব আকৌ লিখিব ঠিক আছে তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি দেখা পাইছে পাছৱৰ্ড মিনিমাম 8টা কেৰেক্টাৰৰ ভিতৰত বনাব লাগিব ঠিক আছে আপুনি নিজৰ ইচ্ছামতে আপোনাৰ পাছৱৰ্ডটো বনাই ল'ব তাৰপিছত আকৌ ৰি এণ্টাৰ কৰিব সেই পাছৱৰ্ডটো সেম পাছৱৰ্ডটো আকৌ আপুনি তাত এণ্টাৰ কৰিব তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব তলত অহাৰ পিছত আপুনি দেখা পাইছে মোবাইল নাম্বাৰত আপুনি কি কৰিব ষ্টুডেণ্টৰ মোবাইল নাম্বাৰটোৱে দিব ঠিক আছে আপুনি মোবাইল নাম্বাৰটো দিয়াৰ পিছত আকৌ আপুনি মোবাইল নাম্বাৰটো ৰি এণ্টাৰ কৰিব সেই মোবাইল নাম্বাৰটো আকৌ লিখিব তাৰপিছত আপুনি তলত স্ক্ৰল ডাউন কৰিব আৰু তলত আপুনি দেখা পাইছে এটা কেপচাৰ আহি আছে কেপচাৰ কোডটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে ৰেজিষ্টাৰৰ এটা অপশ্যন আহি আছে ইয়াত আপুনি ক্লিক কৰি দিব ৰেজিষ্টাৰ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আপোনাৰ মেইলত নহলে আপোনাৰ মোবাইলত আহিব দুটাৰ পৰা এটা OTP আহিব সেই OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব ঠিক আছে ইয়াত আপুনি OTP যেটো আহিব সেই OTPটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব তাৰ পিছত আপুনি কি কৰিব তলত যে কেপচাৰৰ অপশ্যনটো আপুনি দেখা পাইছে সেই কেপচাৰ অপশ্যনটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব কেপচাৰ অপশ্যনটো ফিল কৰি দিয়াৰ পিছত আপুনি তলত দেখা পাইছে সাবমিট OTPৰ এটা অপশ্যন আহি আছে সো ইয়াত আপুনি কি কৰিব সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ আহি যাব একাউণ্ট ভেৰিফাই সাকসেসফুলি ইউ আর এ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো শো হৈ যাব তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহি যাব আৰু আপোনাক কৈ আছে যে আপুনি কি কৰিব লাগিব আপুনি আকৌ লগইন কৰিব লাগিব ঠিক আছে আপুনি এই ৰেজিষ্ট্ৰেচন নাম্বাৰেৰে আকৌ লগইন কৰিব লাগিব ঠিক আছে তাৰপিছত আপুনি ইয়াত দেখা পাইছে নিউ ৰেজিষ্ট্ৰেচন লগত এটা লগইনৰ এটা অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব তাৰপিছত ৰেজিষ্ট্ৰেচন ইউজাৰ লগইন ইয়াত আপুনি ইমেইল নহলে মোবাইল নাম্বাৰ আৰু আপুনি যেটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডৰে আপুনি লগইন কৰিব লাগিব ঠিক আছে তাৰপিছত আপুনি তলত দেখা পাইছে এটা কেপচাৰৰ অপশ্যন আহি আছে ইয়াত আপুনি কেপচাৰটো ফিল কৰিব আৰু লগইনৰ যেটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো লগইন হৈ যাব এনেকৈ ঠিক আছে ইয়াত আপুনি দেখা পাইছে তিনিটা ষ্টেপ আহিছে তলত আপুনি দেখা পাইছে ষ্টেপ 1ত আপোনাৰ দিছে কমপ্লিট প্ৰফাইল ষ্টেপ 2ত দিছে আপোনাৰ প্ৰিভিউ এণ্ড লগ প্ৰফাইল আৰু 3 নম্বৰত দিছে আপোনাৰ এপ্লাই ইন কলেজ আপোনাৰ কোনটো কলেজত আপুনি এপ্লাই কৰিব বিচাৰে আপুনি ক'ত এডমিশন ল'ব বিচাৰে সেই কলেজত আপুনি ইয়াৰ নাম সিলেক্ট কৰিব লাগিব ঠিক আছে তাৰ পিছত আপুনি কি কৰিব প্ৰথমতে আপুনি কমপ্লিট ইউৰ প্ৰফাইলত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ প্ৰফাইলটো এনেকৈ শো হৈ যাব তাৰ পিছত ইয়াত আপুনি কি কৰিব এপ্লিকেণ্ট জেন্ডাৰটো আপুনি সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ সোশ্যাল ক্যাটাগৰীটো আপোনাৰ কি আছে এটো আপুনি ইয়াত সিলেক্ট কৰিব আপোনাৰ যি হয় SC ST যি আছে এটো আপুনি সিলেক্ট কৰিব তাৰ পিছত ক্যাটাগৰী সাৰ্টিফিকেট নাম্বাৰ আপুনি যেটো সাৰ্টিফিকেট ইয়াত দিব সেই সাৰ্টিফিকেটৰ এটা নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব তাৰ পিছত ইয়াত আপোনাৰ যেটো সাৰ্টিফিকেট নাম্বাৰ আছে সেই সাৰ্টিফিকেটটো আপুনি ধুনীয়াকৈ নাম্বাৰটো আপুনি ইয়াত লিখি দিব ঠিক আছে আপোনাৰ সাৰ্টিফিকেটৰ নাম্বাৰটো দি আছে আপুনি ভালকৈ চাই পেলাই আপুনি নাম্বাৰটো লিখিব তাৰ পিছত আপুনি 2 নম্বৰ অপশ্যনত আহিব ইয়াত আপুনি দেখা পাইছে ক্যাটাগৰী সাৰ্টিফিকেট ইস্যুইং ডেট এটো যেটো তাৰিখে ইস্যু হৈছিল সেই তাৰিখটো আপুনি ইয়াত লিখিব লাগিব আপুনি ইয়াত যেতিয়া ক্লিক কৰিব তাৰ পিছত আপোনাৰ আগত এনেকৈ ক্যালেন্ডাৰটো আহি যাব তাৰপৰ আপুনি ইস্যু ডেটটো সিলেক্ট কৰি ল'ব ঠিক আছে তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ ব্লাড গ্ৰুপটো লিখিব যদি আপোনাৰ ব্লাড গ্ৰুপ জানে তেতিয়াহলে আপুনি ব্লাড গ্ৰুপটো দি দিব ঠিক আছে তাৰ পিছত আপুনি দেখা ডু ইউ হেভ ডোমিসাইল অফ আসাম ইয়াত ইয়েস কৰিব তাৰ পিছত আৰ ইউ এ সিটিজেন্স অফ ইন্ডিয়া ইয়াত আপুনি ইয়েস কৰিব ৰিলিজন আপোনাৰ যেটো হয় এটো আপুনি সিলেক্ট কৰিব তাৰ পিছত আপুনি দেখা পাইছে আইডি প্ৰুফ আপুনি কি আইডি প্ৰুফ ইয়াত দিব বিচাৰে ইয়াত আপুনি বহুত কেইটা অপশ্যন পাই যাব তাৰপৰা কি কৰিব আপোনাৰ যেটো আছে হেটো আপুনি সিলেক্ট কৰিব মই কি কৰিছো বেংক পাসবুক উইথ ফটোগ্ৰাফ এটো অপশ্যন সিলেক্ট কৰিছো আৰু যেটো আপোনাৰ আইডি প্ৰুফ নাম্বাৰত মই বেংক একাউণ্ট নাম্বাৰটো দি দিছো কিয়নো আইডি প্ৰুফ মই বেংক একাউণ্টটো সিলেক্ট কৰিছো আপুনি যেটো সিলেক্ট কৰিব হেটো নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰি দিব তাৰ পিছত আপুনি দেখা পাইছে ফ্যামিলি ডিটেইলছত আপোনাৰ প্ৰথমতে আহি আছে আপোনাৰ মাকৰ নামটো কি আছে হেটো আপুনি ধুনীয়াকৈ লিখি দিব তাৰ পিছত মাকৰ অকুপেশন আপোনাৰ মাকে কি কৰে হেটো আপুনি ইয়াত ধুনীয়াকৈ সিলেক্ট কৰিব যদি কিবা কৰে আপুনি লিখিব যি কৰে আপোনাৰ যেটো আছে হেটো আপুনি লিখি দিব তাৰ পিছত মাকৰ কোৱালিফিকেশন আপোনাৰ মাক কিমান লৈকে পঢ়িছে হেটো আপুনি ইয়াত
লিখিব তাৰপিছত দেখা পাইছে অফিচ এড্ৰেছ যদি আপুনি দিব বিচাৰে তেতিয়াহ'লে এড্ৰেছটো দিব যদি দিব নিবিচাৰে তেতিয়া দিব নালাগে তাৰপিছত আপোনাৰ দেউতাকৰ নামটো লিখিব আপোনাৰ দেউতাকে কি কৰে সেইটো আপুনি লিখিব আৰু আপোনাৰ দেউতাকৰ কোৱালিফিকেশ্যনটো কি আছে সেইটো আপুনি লিখি দিব তাৰপিছত আপুনি তলত স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি দেখা পাইছে ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ ইয়াত আপোনাৰ ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰটো আপুনি দিব আৰু কম্বাইন ফেমিলি ইনকাম আপোনাৰ ফেমিলি ইনকামটো কিমান আছে সেই ইনকামটো আপুনি ইয়াত সিলেক্ট কৰি দিব ঠিক আছে পিছত তলত আপুনি দেখা পাইছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ইয়াত আপুনি কি কৰিব হেভ ইউ এনৰল্ড ইন ইউনিভাৰ্চিটি অট'নমাছ কলেজ যদি আপুনি কৰিছে এনৰল কৰিছে তেতিয়া ইয়েছ দিব যদি নাই তেতিয়া ন দিব মেক্সিমাম ন হ'ব তাৰপিছত আপুনি আদাৰ কেটেগৰীত আহিব ইয়াত আপুনি যদি PWD হয় আপোনাৰ ডিজিবিলিটি আছে তেতিয়াহ'লে আপুনি দিব যদি নাই তেতিয়া নট এপ্লিকেবল দিব তাৰপিছত আপুনি জম্মু আৰু কাশ্মীৰৰ হয় নেকি যদি হয় তেতিয়া ইয়েছ দিব যদি নাই তেতিয়া নট এপ্লিকেবল দিব মেক্সিমাম ইয়াত নট এপ্লিকেবলেই হ'ব তাৰপিছত আৰ ইউ এক্স ছাৰ্ভিচমেন ইয়াত আপুনি ন দিব তাৰপিছত প্ৰাইম মিনিষ্টাৰ স্পেচিয়েল স্কলাৰশ্বিপ আপুনি পাইছে নেকি ইয়াত যদি পাইছে তেতিয়া ইয়েছ দিব যদি নাই তেতিয়া নট এপ্লিকেবল দিব তাৰপিছত আৰ ইউ ডিপেণ্ড অফ ফ্ৰীডম ফাইটাৰ যদি হয় তেতিয়া ইয়েছ কৰিব যদি নাই তেতিয়াহ'লে আপুনি ন' কৰিব ঠিক আছে তাৰপিছত আপুনি দেখা পাইছে এক্সট্ৰা কাৰিকুলাম এক্টিভিটি যদি আপোনাৰ এক্সট্ৰা কাৰিকুলাম এক্টিভিটি আছে আপুনি কিবা কৰে আৰ্ট ড্ৰয়িং ক্ৰিকেট কিবা খেলে স্পৰ্টছৰ লগত জড়িত তেতিয়াহ'লে সেইটো আপুনি চিলেক্ট কৰিব পাৰে আৰু যদি নাই তেতিয়াহ'লে আপুনি নট এপ্লিকেবল দিব পাৰে তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি দেখা পাইছে এড্ৰেছত আপুনি কি কৰিব এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজটো লিখিব ঠিক আছে আপোনাৰ এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজৰ নামটো লিখি দিব তাৰপিছত এড্ৰেছ লাইন 2ত আপোনাৰ পোষ্ট অফিচৰ নামটো লিখি দিব তাৰপিছত আপুনি তলত দেখা পাইছে কাণ্ট্ৰিটো আপুনি সিলেক্ট কৰিব ইয়াত ড্ৰপ ডাউনত পাই যাব তাৰপিছত কাণ্ট্ৰিটো সিলেক্ট কৰাৰ পিছত আপুনি এইটো সাইডত আহিব সাইডত আপুনি দেখা পাইছে ষ্টেটটো আহি আছে ষ্টেটটো আপুনি লিখিব ঠিক আছে ষ্টেটটো লিখাৰ পিছত আপুনি তলত আহিব আৰু আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনাৰ পিন কোড যিটো আছিলে সেই পিন কোডটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব ঠিক আছে পিন কোডটো লিখি দিয়াৰ পিছত আপুনি তলত আহিব পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুটা যদি সেম হয় তেতিয়াহ'লে আপুনি সেম এজত ক্লিক কৰিব তাৰপিছত সাবমিট এণ্ড নেক্সটত আপুনি ক্লিক কৰিব ঠিক আছে তাৰপিছত পপ আপ মেছেজত অ'কেত ক্লিক কৰিব তাৰপিছত আপোনাৰ নেক্সট ষ্টেপটো খোল খাই যাব ইয়াত আপুনি দেখা পাইছে আপোনাৰ নেক্সট ষ্টেপটো প্ৰফাইল ডিটেইলছৰ অপশ্যনটো এনেকৈ আহি গ'ল ইয়াত আপুনি ধুনীয়াকৈ এবাৰ ভালকৈ চাই ল'ব ঠিক আছে আপুনি স্ক্ৰল কৰিব স্ক্ৰল কৰি তলত আহিব আপোনাৰ ডিটেইলছটো এনেকৈ দিয়া আছে আপুনি এবাৰ ধুনীয়াকৈ ভালকৈ চাই ল'ব তাৰপিছত আপুনি কি কৰিব স্ক্ৰল ডাউন কৰি তলত আহিব স্ক্ৰল ডাউন কৰি তলত অহাৰ পিছত আপুনি ইয়াত এটা অপশ্যন দেখা পাইছে তাৰপিছত আপুনি ইয়াত দেখা পাইছে প্ৰচিড টু নেক্সট ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আদাৰ ডিটেইলছৰ অপশ্যনটো আহি যাব ইয়াত আপুনি কি কৰিব প্ৰথমটোত আপুনি ন' চিলেক্ট কৰিব আপোনাৰ কোনো ধৰণৰ ইলনেছ নাই বেমাৰী আপোনাৰ নাই ইয়াত এইটোত আপুনি কি কৰিব ন' চিলেক্ট কৰিব তাৰপিছত আপুনি 2 নম্বৰত দেখা পাইছে বিলং টু মডাৰ্ণ কমিউনিটি যদি আপুনি মডাৰ্ণ কমিউনিটিৰ হয় তেতিয়া ইয়েছ কৰিব যদি নাই তেতিয়া ন' কৰিব তাৰপিছত আপুনি ন' চিলেক্ট কৰিব তাৰপিছত আপুনি কি কৰিব ডু ইউ হেভ বিলং টু আৰ্বান ৰুৰেল আপুনি যিটো এৰিয়াৰ পৰা বিলং কৰে সেইটো এৰিয়া লিখিব তাৰপিছত যিটো অপশ্যন আহি আছে এইটোত আপুনি কি কৰিব ন' চিলেক্ট কৰিব ঠিক আছে তাৰপিছতো আপুনি দেখা পাইছে চন ডটাৰ এক্স ছাৰ্ভিচমেন হয় নেকি ইয়াত ন' চিলেক্ট কৰিব তাৰপিছত হেভ ইউ মাইগ্ৰেশ্যন চাৰ্টিফিকেট যদি আছে তেতিয়া ইয়েছ কৰিব যদি নাই তেতিয়া ন' কৰিব তাৰপিছত আপুনি দেখা পাইছে ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট ফ্ৰম ইউৰ স্কুল কলেজ যদি আছে তেতিয়াহ'লে আপুনি ইয়েছ কৰিব যদি নাই আপুনি ন' কৰিব যিহেতুকে মেক্সিমামৰ নাই তেতিয়াহ'লে আপুনি কি কৰিব ন' দিব তাৰপিছত আপুনি কি কৰিব ইয়াত আপুনি দেখা পাইছে কেণ্ডিডেট হেভ NCC B চাৰ্টিফিকেট যদি আছে তেতিয়া ইয়েছ কৰিব যদি নাই তেতিয়া ন' কৰিব 2 নম্বৰটো আপুনি ন' কৰিব ঠিক আছে আপুনি তাৰপিছত তলত আহিব আৰু লেংগুৱেজ দেখা পাইছে লেংগুৱেজৰ অপশ্যনত আপুনি অসমীয়াটো ক'ব লিখা আৰু পঢ়িব পাৰে সেইটো ইয়েছ কৰিব তেনেকৈ হিন্দীটো আপুনি চিলেক্ট কৰিব তাৰপিছত ইংলিছটো আপুনি চিলেক্ট কৰিব ঠিক আছে তাৰপিছত আপুনি তলত আহিব আৰু তলত অহাৰ পিছত আপুনি দেখা পাইছে ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰিব তাৰপিছত আপোনাৰ আদাৰ ডিটেইলছটো ছাকচেছফুলি ছাবমিট হৈ যাব ঠিক আছে আপুনি আকৌ ধুনীয়াকৈ প্ৰিভিউটো এবাৰ চাই ল'ব তাৰপিছত আপুনি কি কৰিব প্ৰচিড টু নেক্সটত আপুনি ক্লিক কৰি দিব প্ৰচিড টু নেক্সটত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপুনি নেক্সট ষ্টেপত আপুনি আহি যাব ঠিক আছে তাৰপিছত আপুনি আপলোডৰ অপশ্যনত আহি যাব ইয়াত আপুনি কি কৰিব লাগিব প্ৰথমে আপোনাৰ ফটো ছিগনেচাৰ আপোনাৰ কাৰ্ড চাৰ্টিফিকেট আৰু আপুনি যিটো ID প্ৰুফৰ কাৰণে ডকুমেণ্ট চিলেক্ট কৰিছিলে সেইটো আপোনাৰ ইয়াত আপলোড কৰিব আৰু আপোনাৰ ডকুমেণ্ট চাইজটো 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব ঠিক তেনেকৈ আপুনি এটাকৈ আপোনাৰ গোটেইখিনি ডিটেইলছ ইয়াত আপলোড কৰি ল'ব আপোনাৰ ডকুমেণ্টছ আপলোড হৈ যোৱাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি ইয়াত দেখা পাইছে প্ৰিভিউ ইউৰ প্ৰফাইল ইয়াত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ প্ৰফাইলটো এনেকৈ শ্ব' হৈ যাব ঠিক আছে আপোনাৰ আগত এনেকৈ আহি যাব আপুনি দেখা পাইছে আপোনাৰ প্ৰফাইলটো আপুনি যি ডকুমেণ্ট চিলেক্ট কৰিছে সেইটো গোটেইখিনি ইয়াত শ্ব' হৈ গ'ল ঠিক আছে তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আই ডু হেয়াৰ বাই আপুনি চিলেক্ট কৰিব আৰু কনফাৰ্ম এণ্ড লক ইয়াত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ প্ৰফাইলটো ছাকচেছফুলি ছাবমিট হৈ যাব তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি ইয়াত চিলেক্ট কৰিব লাগিব চিলেক্ট দ্য প্ৰগ্ৰাম
ইউ ৱান্ট টু এপ্লাই আপুনি ইউনিভাৰ্চিটিৰ নামটো আপুনি ইয়াত সিলেক্ট কৰিব আৰু আপুনি কোনটো কলেজত এডমিশ্যন ল'ব বিচাৰে সেই কলেজৰ নামটো ইয়াত সিলেক্ট কৰিব ঠিক আছে তাৰপিছত আপুনি তলত আহিব আৰু প্ৰগ্ৰাম লেভেলত আপুনি কি কৰিব বেচেলাৰ্ছ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম ইয়াত আপুনি সিলেক্ট কৰিব তাৰপিছত আপুনি স্কিমটো NEP স্ট্ৰীম ইয়াত সিলেক্ট কৰিব তাৰপিছত প্ৰগ্ৰামটো আপুনি বেচেলাৰ্ছ অফ আৰ্টছ সিলেক্ট কৰিব আৰু তলত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপুনি সিলেক্ট কৰিব আৰু আপুনি প্ৰচিডৰ অপশ্যনত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ নেক্সট এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব ইয়াত আপুনি দেখা পাইছে সিলেক্ট ইউৰ কোৰ্স প্ৰিফাৰেন্স বেচেলাৰ্ছ আৰ্টছ আপুনি কি সাবজেক্ট ল'ব বিচাৰে ইয়াত প্ৰথমৰ অপশ্যনত আছে 1 মেজৰ 2 মাইনৰ আৰু 2 নম্বৰত আছে 3 মাইনৰ আপুনি জেনাৰেল ল'ব বিচাৰে তেতিয়াহ'লে আপুনি 3 মাইনৰ যাব আৰু যদি মেজৰ ল'ব বিচাৰে তেতিয়াহ'লে আপুনি 1 মেজৰ 2 মাইনৰ অপশ্যনটো সিলেক্ট কৰিব আৰু আপোনাৰ গ্ৰুপ 1ত আপুনি যেটো সাবজেক্টত মেজৰ ল'ব বিচাৰে সেই সাবজেক্টটো আপুনি সিলেক্ট কৰিব তাৰপিছত 2 নম্বৰত আপুনি আধাৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব আৰু সাবজেক্টটো আপুনি আসামিজ দিব আৰু যেটো দিব বিচাৰে আপোনাৰ মতে আপুনি সাবজেক্টটো দিব ঠিক আছে আপুনি ঠিক তেনেকৈ আপুনি 3 নম্বৰ অপশ্যনটো আপুনি তেনেকৈ সিলেক্ট কৰিব আৰু ইয়াৰ পৰা আপুনি যেটো সাবজেক্ট ল'ব বিচাৰে সাবজেক্টখিনি আপুনি দি দিব আৰু এটা কথা মনত ৰাখিব ইয়াত আপুনি প্ৰথমৰ যেটো সাবজেক্ট দিব হেতু আপোনাৰ মেজৰ সাবজেক্ট হ'ব ঠিক আছে ঠিক তেনেকৈ আপুনি 3 নম্বৰ অপশ্যনটো সিলেক্ট কৰিব আৰু আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব তলত তাৰ পিছত আপুনি ইয়াত দেখা পাইছে প্ৰচিডৰ এটা অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ সাবজেক্টখিনি সাকসেসফুলি আপলোড হৈ যাব ঠিক আছে তাৰ পিছত আপুনি নেক্সট স্টেপত আহি যাব প্ৰগ্ৰাম সিলেকশন ইয়াত আপোনাৰ দেখা পাইছে প্ৰগ্ৰামটো দিয়া আছে আপোনাৰ কোৰ্স দিয়া আছে আৰু ষ্টেটাসটো নট সাবমিটেড দেখুৱাই আছে ইয়াত আপুনি কি কৰিব নেক্সটত ক্লিক কৰি দিব নেক্সটত যেতিয়া আপুনি ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত নেক্সট আৰু এটা পেজ খোল খাই যাব আৰু ইয়াত আপোনাৰ যেটো পাৰ্সোনাল ডিটেইলছটো আপলোড কৰিছে কিনে ঠিকঠাক আছে না আপুনি এবাৰ ভেৰিফাই কৰিব আৰু তাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ একাডেমিক ডিটেইলছটো অপশ্যনটো আহি যাব ইয়াত আপুনি একাডেমিক ডিটেইলছটো আপুনি ইয়াত সিলেক্ট কৰিব লাগিব আপুনি ক্লাছ 10ৰ পাৰ্সিং ইয়াৰটো আপুনি ইয়াত দিব লাগিব আপুনি ক্লাছ 10 কিমান চনত পাস কৰিছিলে সেই ইয়াৰটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব তাৰ পিছত আপুনি তলত দেখা পাইছে ক্লাছ 10 পাৰ্সেন্টেজ আপুনি 10ত আপোনাৰ কিমান পাৰ্সেন্টেজ আহিছিলে সেই পাৰ্সেন্টেজটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব তাৰ পিছত আপুনি দেখা পাইছে ক্লাছ 10 তাৰ পিছত আপুনি কি ডিভিজনত পাস কৰিছিলে সেই ডিভিজনটো আপুনি লিখি দিব তাৰ পিছত আপুনি ইয়াত দেখা পাইছে ইনষ্টিটিউট নেম আপুনি ক্লাছ 10 টো কোনটো স্কুলৰ পৰা পাস কৰিছিলে সেই স্কুলৰ নেমটো লিখিব তাৰ পিছত আপুনি দেখা পাইছে ক্লাছ 10 তাৰ পিছত আপুনি দেখা পাইছে ক্লাছ 10 বোৰ্ড বা ইউনিভাৰ্চিটি আপুনি কোনটো বোৰ্ডৰ পৰা পাস কৰিছিলে সেই বোৰ্ডৰ নামটো আপুনি ইয়াত সিলেক্ট কৰিব আৰু আপুনি ক্লাছ 10 সাবজেক্ট কম্বিনেশনটো কি আছিলে সেই সাবজেক্টখিনি আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব ঠিক আছে আপুনি সাবজেক্টখিনি লিখাৰ পিছত আপুনি তাৰ পিছত আপুনি 2 নম্বৰ অপশ্যনত আহিব ইয়াত কোৱালিফিকেশন ডিটেইলছ 12ৰ কোৱালিফিকেশন ডিটেইলছটো আপুনি দিব আপুনি পাস কৰিছে না ইয়াত আপুনি প্ৰথম অপশ্যনত পাস বুলি দিব তাৰ পিছত আপুনি ইয়াৰ অফ পাৰ্সিং ইয়াৰটো আপুনি লিখিব তাৰ পিছত আপুনি ষ্ট্ৰীমটো লিখিব আপুনি কোনটো ষ্ট্ৰীমৰ আছিলে আৰ্টছ কমাৰ্চ যেটো আছিলে হেতু ষ্ট্ৰীম লিখিব আৰু আপোনাৰ টোটাল মাৰ্কটো কিমান আছিলে টোটাল মাৰ্কৰ পৰা আপুনি টোটাল কিমান নম্বৰ পাইছিলে সেই নম্বৰখিনি লিখিব আৰু আপোনাৰ ডিভিজনটো কি আছিলে সেই ডিভিজনটো ফিল কৰিব তাৰ পিছত আপুনি কি কৰিব আপোনাৰ বোৰ্ড বা ইউনিভাৰ্চিটিৰ যেটো নাম আছিলে সেই নামটো আপুনি লিখি দিব বোৰ্ডৰ নামটো তাৰ পিছত আপুনি ইয়াত আপোনাৰ যেটো হাই সেকেন্ডাৰী ৰেজিষ্ট্ৰেচন নম্বৰ আছিলে ৰেজিষ্ট্ৰেচন নম্বৰটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব তাৰ পিছত আপুনি যেটো স্কুলৰ পৰা পাস কৰিছিলে সেই স্কুলৰ নামটো আপুনি ইয়াত ধুনীয়াকৈ লিখিব স্কুলৰ নামটো লিখাৰ পিছত আপোনাৰ সাবজেক্ট কম্বিনেশনটো কি আছিলে আপোনাৰ 12ত কি সাবজেক্ট আছিলে সেই সাবজেক্টৰ ডিটেইলছখিনি ইয়াত আপোনাৰ ফিল কৰিব লাগিব ঠিক আছে আপুনি ঠিক তেনেকৈ গুটেইখিনি ডিটেইলছ ধুনীয়াকৈ ফিল কৰিব তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি দেখা পাইছে নেম অফ দা সাবজেক্ট টোটাল মাৰ্কস অফ 10 মাৰ্ক আপুনি কিমান নম্বৰ পাইছিলে আৰু কিমান নম্বৰৰ ভিতৰত কিমান নম্বৰ পাইছিলে ঠিক আছে সো ইয়াত আপুনি এটা সাবজেক্ট আপুনি সিলেক্ট কৰিব লাগিব আৰু ইয়াত টোটাল মাৰ্কটো কিমান আছিলে আৰু আপুনি তাৰ পৰা আপুনি কিমান নম্বৰ পাইছে হেতু ইয়াত আপুনি সিলেক্ট কৰিব লাগিব ঠিক আছে ঠিক তেনেকৈ আপোনাৰ গোটেই ডিটেইলছটো আপুনি এনেকৈ ফিল কৰিব ফিল কৰাৰ পিছত আপুনি ধুনীয়াকৈ এবাৰ চাই ল'ব আপোনাৰ মাৰ্কখিনি ঠিকঠাক আছে নে নাই ভালকৈ লিখিছে নে নাই তাৰ পিছত আপুনি কি কৰিব স্ক্ৰল ডাউন কৰি তলত আহিব তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে সেভ এণ্ড নেক্সটৰ এটা অপশ্যন আছে ইয়াত আপুনি কি কৰিব ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নেক্সট পেজত লৈ আহিব ইয়াত আপুনি দেখা পাইছে একাডেমিক ডিটেইলছ এই একাডেমিক ডিটেইলছটো আপুনি ভেৰিফাই কৰিব ধুনীয়াকৈ এবাৰ চাই ল'ব প্ৰথমৰ পৰা আপুনি একাডেমিক ডিটেইলছটো ফিল কৰিছে ঠিকঠাক ফিল কৰিছে নে নাই সেইখিনি চোৱাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আহি যাব আদাৰ ডিটেইলছটো আপুনি যেতিয়া ফিল কৰিছে এইটো ঠিকঠাক ফিল কৰিছে নে নাই যদি ঠিক আছে তেতিয়া নেক্সটত ক্লিক কৰিব তাৰ পিছত আপোনাৰ আহি যাব আপলোড ডিটেইলছ আপোনাৰ আপলোড ডিটেইলছটো আপুনি ফটো সিগনেচাৰ যি আছিলে সব ঠিকঠাক আপলোড কৰিছে না সেইটো চাই ল'ব তাৰ পিছত আপুনি কি কৰিব তাৰ পিছত ইয়াত আপুনি দুটা অপশ্যন দেখা পাইছে এটা ক্লাছ 10ৰ মাৰ্কশিট আপলোড কৰিব লাগে আৰু এটা হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আপলোড কৰিব লাগে ঠিক আছে ইয়াত আপোনাৰ দুটা মাৰ্কশিট ইয়াত আপুনি আপলোড কৰি দিব
ধুনীয়াকৈ দুটা মাৰ্কশ্বিট আপলোড কৰাৰ পিছত আপুনি তলত আহিব তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে প্ৰিভিউৰ এটা অপশ্যন আছে ঠিক আছে এই প্ৰিভিউ অপশ্যনত আপুনি কি কৰিব ক্লিক কৰি দিব তাৰপিছত আপোনাৰ প্ৰিভিউ ফৰ্মটো এনেকৈ আহি যাব ঠিক আছে আপুনি ইয়াত দেখা পাইছে ধুনীয়াকৈ আপোনাৰ প্ৰিভিউ ফৰ্মটো এনেকৈ শ্ব' হৈ গ'ল ইয়াত প্ৰথমৰ পৰা আপুনি গোটেইখিনি ভালকৈ এবাৰ চাই ল'ব তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব অহাৰ পিছত ইয়াত আপুনি ছাবমিট বুটাম এটা দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব ঠিক আছে আপুনি ছাবমিট বুটামত ক্লিক কৰি আপোনাৰ ডিটেইলছখিনি ইয়াত শ্ব' হৈ যাব ইয়াত আপুনি ডিটেইলছখিনি ভেৰিফাই কৰিব আৰু ইয়াত আপুনি কি কৰিব টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপুনি চিলেক্ট কৰিব আপোনাৰ নামটো ঠিক আছে নে নাই ডেট অফ বাৰ্থ ঠিক আছে নে নাই গোটেইখিনি আপুনি যিখিনি বস্তু ফিল আপ কৰিছে সেইখিনি ঠিক আছে নে নাই এইখিনি আপুনি চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত আপুনি তলত দেখা পাইছে ছাবমিট এপ্লিকেশ্যনৰ এটা অপশ্যন আহি আছে ইয়াত আপুনি কি কৰিব ক্লিক কৰি দিব ছাবমিট এপ্লিকেশ্যনত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনটো এনেকৈ ছাবমিট হৈ যাব ঠিক আছে আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব তাৰপিছত অলপ আপুনি স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি কেইটা কলেজত এপ্লাই কৰিছে সেই ডিটেইলছটো ইয়াত শ্ব' হৈ যাব ঠিক আছে আপুনি যিকেইটা কলেজত এপ্লাই কৰিছে সেইখিনি ডিটেইলছ ইয়াত শ্ব' হৈ যাব ঠিক আছে তাৰপিছত আপুনি প্ৰিণ্ট ফৰ্মৰ এটা অপশ্যন আছে ইয়াত আপুনি প্ৰিণ্ট ফৰ্মত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত যিটো আপুনি ফৰ্মটো আছে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম সেই ফৰ্মটো ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত আপুনি কি কৰিব এইটো প্ৰিণ্ট আউটটো ওলাই ল'ব ঠিক আছে সো আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আছাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব